হে গাইজ আসসালামু আলাইকুম নমস্কাৰ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে তো মই বহুত দিন ছ'চিয়েল মিডিয়াত এক্টিভ নাছিলোঁ কিন্তু যেতিয়া মই এক্টিভ হ'লোঁ মই দেখি আহিছোঁ যে সৰস্বতী পূজাত এজনী কোনোবা ছোৱালী এজনী কিবা ড্ৰেছৰ কাৰণে বহুত বেছি ট্ৰল হৈছে চাওক হা মই এটা কথা আগতেও কৈছোঁ এতিয়াও ক'ম যে যিকোনো ধাৰ্মিক অনুষ্ঠানত আমি নিজে জানিব লাগে নিজৰ সিমানটো মগজত হ'ব লাগে ধাৰ্মিক অনুষ্ঠান হওক বা জেগা হওক আমি কেনেকুৱা কি ড্ৰেছ পিন্ধিব লাগে চবতে আমি চব ড্ৰেছ পিন্ধিলে নাচাজে উল্টা পুল্টা ড্ৰেছ কৰোঁ চুটি কাপোৰ পিন্ধো বা কিবা পিন্ধো সেই মানুহক চেণ্টিমেণ্টক হাৰ্ট কৰা হয় মই আগতেও কৈছোঁ বহুত এনেকুৱা জেগা আছে ইণ্ডিয়াতে হওক বা যদি আমি ডুবাই যাওঁ আৰবত যাওঁ তাত এতিয়া বহুত মই এনেকুৱা ৰিচেণ্টলি চেলিব্ৰিটি এজনী ভিডিঅ'ও দেখিছোঁ তাত চুটি কাপোৰ পিন্ধিছে তাত মলত নে ক'ৰবাত সোমাব দিয়া নাই কৈছে যে আমি মানে চুটি কাপোৰ পিন্ধিলে সোমাব দিব ন তাত মানে ছোৱালীজনীয়ে কৈছে মানে চেলিব্ৰিটি যে মানে মইতো চুটি কাপোৰ পিন্ধিমেই মইতো নিজৰ ড্ৰেছ চেঞ্জ কৰিবলৈ নাই ন' বেহেন ইটছ নট কুল তাত সেইটোৱে চলে ইটছ নট এট অল কুল তাত সেইটো চলে তাত মানুহবিলাক তেনেকুৱাই তাৰ মানুহবিলাকৰ লগত আমি জেগা লগত চলিব লাগিব আমি নিজকে চব কথাতে মই এইটোৱে থাকিম মই এনেকৈ থাকিম মোৰ এইটো এটিটিউড থাকিব ন' উই হেভ টু ৰেচপেক্ট লোকৰ ধৰ্ম ৰেচপেক্ট কৰিব লাগিব লোকৰ বিলিভ ৰেচপেক্ট কৰিব লাগিব কিন্তু সেই ছোৱালীজনীক মানে ইমানেই ট্ৰল কৰিছে মই নাম নকওঁ কোনে ট্ৰল কৰিছে বা সেই ছোৱালীজনীৰ নাম কি মই নাজানো কিন্তু মানে তাই পূজা কৰি থকা নাই সেই ড্ৰেছটো পিন্ধি পেলাই শ্লিভলেছ ব্লাউজ পিন্ধিছে নে কিবা আই ডোণ্ট ন' বাট মই দেখিছোঁ আৰু এনেকৈ বহুত বেয়া লিখিছে আৰু তাত মানে লাষ্টত লিখিছেও যে সমাজখন কি হ'ব এইবিলাক ছোৱালীয়ে বৰবাদ কৰিছে ফাৰ্ষ্ট কথা হৈছে এনেকৈ কাৰোবাৰ ফটো লগাই পেলাই ছ'চিয়েল মিডিয়াত ট্ৰল কৰি আপুনি ভাবিছে নেকি আপোনাৰ ওপৰত যদি কেছ দিয়ে এইটো বহুত আপুনি ফচিব মানে এইটো কোনো ৰাইটে নহয় ইটছ নট কুল কাৰোবাৰ ফটো এখন লগাই পেলাই আপুনি কোনোবা ছোৱালী এজনীক কেৰেক্টাৰৰ ওপৰত কুৱেশ্যন কৰিছে ইমান ডাউন কৰিছে আৰু ইমান যদি ড্ৰেছৰ কথা কৈছে এনচিয়েণ্ট ড্ৰেছবিলাক চাবচোন ব্লাউজ পিন্ধা নাছিলে বা কিবা সেইবিলাকতো মই ক'বও নাযাওঁ বাৰু যিয়ে নহওক সেই ছোৱালীজনী সেই কাপোৰ পিন্ধি পেলাই কোনো ধাৰ্মিক অনুষ্ঠানত যোৱা দেখা নাই তাই কিবা ইণ্টাৰভিউ লৈছে নে কিবা সেইটো গ'ল ঠিক আছে ছেকেণ্ড মই কালি নে আজি দেখিছোঁ এগৰাকী মানে শিল্পী কোনোবা আৰ্টিষ্ট হয় তেখেতৰ মানে ফটো দিছে মেবি তেওঁ কিবা ইণ্ডিয়া পেজেণ্ট খেলিছে নেকি আৰু এনেকুৱা মানে যিকোনো মানে কিবা পেজেণ্ট খেলিলে হওক কিবা মডেলিং কেৰিয়াৰত হওক মানে এনেকুৱা কিবা ড্ৰেছ কোড থাকে হয়নে নহয় বডি বিল্ডিঙৰ ক্ষেত্ৰতো থাকে তো তাহাঁতে কিবা পিন্ধিবলগীয়া হয় বিকিনি হওক বা কিবা হওক বাট মষ্ট ইম্পৰ্টেণ্টলি তেখেতে অসমক ৰিপ্ৰেজেণ্ট কৰিছে ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিছে চ' উই শ্বুড বি ভেৰি প্ৰাউড আমি প্ৰাউড ফিল কৰিব লাগে যে তেখেত মানে ইমান নিজকে মেইনটেইন কৰি পেলাই তেওঁ অসমক ৰিপ্ৰেজেণ্ট কৰিছে তো তাত মানে কোনোবা মানে নিজে ছোৱালী হৈ নিজে মাইকী মানুহ হৈ পেলাই তেখেতৰ ফটো লগাই পেলাই তেখেতে মানে ট্ৰল কৰা টাইপত মানে ইনচাল্ট কৰা টাইপত কিবা কিবি দিছে এণ্ড আই এম ছ' প্ৰাউড আই এম ছ' হেপ্পী তাত মানে মেক্সিমাম পজিটিভ কমেণ্ট আছে মানে কোনো তেওঁ চাক দিয়া নাই চবেই এইটোৱে কৈছে যে আপোনাৰ লাজ লগা নাই নেকি এখন ফটো এনেকৈ দিবলৈ কাৰণে ইউ শ্বুড বি প্ৰাউড যে তেখেতে অসম ৰিপ্ৰেজেণ্ট কৰিছে নিজৰ যিখিনি ইনচিকিউৰিটিজ নিজৰ ইনচিকিউৰিটিজবিলাক বেলেগক ডাউন দিবলৈ কাৰণে সেইটো প্ৰুফ কৰি নিদিয়ে মানে ইফ ইউ ইনচিকিউৰ নিজে যদি সেনেকৈ বডি বনাব পৰা নাই বা নিজে যদি সিমানটো এচিভ কৰিব পৰা নাই তেন্তে